पासपोर्ट प्रोड्यूस किया है, इसको अगर आप गूगल रिवर्स सर्च करते हैं तो ये सीधा चला जाएगा एक पाकिस्तानी सोशल मीडिया ग्रुप में, पाकिस्तानी इन अजमान। वहाँ में लॉस्ट एंड फाउंड दिखाई देते हैं। वहाँ में 2 मुस्लिम लोगों ने अपना वीसा पासपोर्ट लॉस्ट होने का इंफॉर्मेशन दिया था। उन्हीं का डेटा यूज करके रिनिकी का फोटो को सुपर इम्पोज करके कालिए बनाया गया। Anybody can pay 20,000 Indian rupees, $199. Anybody can register any company in that state. पाकिस्तानी सोशल मीडिया ग्रुप से क्यों मदद ली? पहले ही हमारा एलिगेशन है गौरव और पाकिस्तान आर इन टच, और ये पूरा जो कागज बनाया ओरिजिनल गोज टू ए पाकिस्तानी सोशल मीडिया ग्रुप नेम पाकिस्तान इन अजमान। ये ग्रुप का नाम है ना, ये ग्रुप से ही पूरा सीज लिया गया है, पाकिस्तानी इन अजमान। दिस इज द नेम ऑफ द ग्रुप। तो हमारे बारे में जो बोला है विल गो टू द कोर्ट ऑफ लॉ एवरीथिंग, बट मेरा खरा एलिगेशन है व्हाई पाकिस्तान इज हेल्पिंग गौरव गोगोई। दे should have used the word golden visa instead of they have used the passport. The entire material of the press conference which has taken place yesterday was supplied from a Pakistani social media group. In last 10 days, Pakistan channel has done at least 11 talk show regarding election of Assam, which never happened earlier. And in every talk show, the final conclusion is that Congress should win. আজি 47তম প্ৰতিষ্ঠা দিৱস, আৰু এই 47তম প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ মুহূৰ্তত মই ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ প্ৰতিষ্ঠা কালৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ, আৰু তেখেতসকলৰ যি ত্যাগ তাৰ বাবে মই তেখেতসকলৰ ওচৰত শিৰ নত কৰিছোঁ। আমি বিশ্বাস কৰোঁ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰে আমি ৰাষ্ট্ৰ, আমাৰ দল, আমি দুয়োটাকে সৰ্বতো প্ৰকাৰে সংগঠিত কৰি আগুৱাই লৈ যোৱাৰ বাবে আমাৰ বৰঙণি সদায় আমি আগবঢ়াই যাম। মই পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক অভিনন্দন জনাইছোঁ। মই কেইটামান কথা আপোনালোকক ক'ব খুজিছোঁ। যোৱাকালি কংগ্ৰেছ দল যিমান নিম্ন পৰ্যায়লৈকে নামিব পাৰে সিমান নিম্ন পৰ্যায়লৈকে নামি গৈ কংগ্ৰেছ দলে নিজৰ চৰিত্ৰ অসমৰ ৰাইজৰ আগত পুনৰ এবাৰ প্ৰকাশ কৰিলে। তৰুণ গগৈৰ সন্তান ইমান তললৈকে যে নামিব পাৰে তাক আমি কল্পনাও কৰিব পৰা নাছিলোঁ, আৰু মই নিশ্চিত যে তেওঁলোকে যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰ বিফলটো হ'বই। মই বিশ্বাস কৰোঁ যে আইনেও এই ধৰণৰ নিৰ্বাচনৰ আগত কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব। ইলেকশ্যনৰ আগত ইলেকশ্যনৰ ৰিজাল্ট ইনফ্লুৱেঞ্চ কৰিব পৰা এনেকুৱা ধৰণৰ ভুল তথ্যৰ যিটো ক্ৰিমিনেল অফেন্স তাৰ শাস্তি হ'ল যাৱজ্জীৱন কাৰাদণ্ড। নৰ্মেলি এনেকুৱা ধৰণৰ যদি এলিগেশ্যন আনে ইট ইজ চিম্পলি বিকাম এ ডিফামেশ্যন কেছ, কিন্তু ইলেকশ্যনৰ ৰিজাল্টক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে যেতিয়া এনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হয় তেতিয়াহ'লে তাক ইলেকশ্যনৰ লগত লিংক কৰা হয় যে ইলেকশ্যনৰ ৰিজাল্টক প্ৰতিফলিত কৰিব খুজিছে, আৰু এনেকুৱা দোষৰ শাস্তি ভাৰতীয় ন্যায় সংহিতা মতে যাৱজ্জীৱন কাৰাদণ্ড। যোৱাকালি নিশা ৰিনিকি ভূঞা শৰ্মাই FIR দাখিল কৰিছে। মই নিশ্চিত যে পুলিচে কেছ ৰেজিষ্টাৰো কৰিব
আৰু পুলিচে এই ক্ষেত্ৰত নিজৰ সাংবিধানিক আৰু আইনী দায়িত্ব পালন কৰিব কিন্তু গোটেই দিশটোত চিন্তনীয় বিষয় এটা হৈছে পাকিস্তানী এংগল আমি আপোনালোকক ৱেবছাইটত দেখাম যে এই গোটেই ফলছ ডকুমেণ্টছ আৰু গোটেই ফলছ যিটো ডেটা এইখিনি ড্ৰ কৰা হৈছিল এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা তাৰ মানে পাকিস্তানত নিৰন্তৰ যোৱা কেইটামান দিনত অসমৰ ইলেকশ্যনৰ ওপৰত টক শ্ব' চলি আছে আৰু গোটেই যিখিনি ডেটা কালি তেওঁলোকে ফলছ এণ্ড ফেব্ৰিকেটেড কৰিছে এই গোটেইখিনি ডেটা এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা লোৱা হৈছে তাৰ মানে আমাৰ যিটো এলিগেশ্যন আছিল যে অসমৰ ৰিজাল্টটোক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে পাকিস্তান এক্টিভ হৈ আছে এই গোটেই ডেটাসমূহে বা আমি কৰা ৰিচাৰ্চে তাক আকৌ এবাৰ প্ৰমাণ কৰিছে মই যোৱাকালি এই ঘটনাটোৰ ওপৰত মই মোৰ ক্লাৰিফিকেশ্যন দিছিলোঁ আজি আপোনালোকক মাতাৰ প্ৰয়োজন নাছিল কিন্তু ৰাতি উই হেভ ডিস্কভাৰ্ড এ পাকিস্তানী এংগল টু ইট যে গোটেই অপাৰেশ্যনটো পাকিস্তানৰ এটা ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা হৈছিল সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকক কথাখিনি দেখুৱাই লওঁ চ' ডেট আমি কোৱা কথাখিনি আপোনালোকে ইণ্ডিপেণ্ডেণ্টলি ভেৰিফাই কৰিব পাৰে মই মোৰ সতীৰ্থ অনুৰোধ কৰিম যে অলপ প্ৰেজেণ্টেশ্যনটো কৰি দিয়ক যাতে আপোনালোকে বুজি পাব পাৰে কৈ যাওক কি ওলাই গ'ল ল'ৰাজন ওলাই গৈছে যোনে লিংক কৰিব পিপিত আরে বাবা কৰা না ভাই কি কৰি থাকে কেম্পেইনত যাব লাগে yesterday Pawan Khera and Gaurav Gogoi did two press conferences, one in Delhi, one in Guwahati. Normally when you raise certain issue before the public with fraud documents, it attract 420 and 468 of all IPC. Of course, there is a correspondent provision in new BNS. When there is a crux, when you use this allegation with fabricated documents to influence a result or outcome of an election, then it attracts higher penal provision and the punishment for that is life imprisonment. Yesterday my wife has filed an FIR and I am sure that police will register the case in appropriate section of law and take necessary action. But why I have came before you today? Because during our research we found the entire material of the press conference which has taken place yesterday was supplied from a Pakistani social media group. In last 10 days, Pakistan channel has done at least 11 talk show regarding election of Assam, which never happened earlier. And in every talk show, the final conclusion is that Congress should win. Now the Pakistani link to the yesterday's press conference has also now become very, very apparent. We are going to show you through a presentation, and I am sure that this thing will be taken into consideration by the law enforcement agency.
মিনিটমান লাগিব। আজি ৰাতিপুৱা আমিও এটা কাম কৰিছোঁ। আমেৰিকাৰ ছেম LLP এটা গৌৰৱ গগৈ নামতো আমি খুলিছোঁ। ইমান সহজে খুলিব পাৰি যে ছেম ৰিণিকী বিশ্ব শৰ্মা যিটো খুলিছিলে, আজি আমি এটা লগতে আমি কৈ দিছোঁ এইটো ফেক বুলি। আজি ৰাতিপুৱা আমিও এটা LLP খুলিছোঁ ছেম কাণ্ট্ৰি ছেম থিঙত, গৌৰৱ গগৈ এণ্ড কোম্পেনী বুলি। আৰু আপোনালোকে চবেই নিজে এটা এটা খুলি ল'ব পাৰে, একো পইচাও নালাগে তাতে। আজি আমি এটা কোম্পানী খুলিছোঁ ফেক কিন্তু, হিন্দীত গৌৰৱ এলিজাবেথ 786, ছেম ফৰ্মুলা। এইটো 24 আৱাৰ্ছত পৰ্টেলত আহি যায়। কালি আপোনালোকে এইটো চেক কৰিব পাৰিব, কিন্তু এইটো ফেক হয়, কিন্তু একে। আৰু তাতে গ'লে এইটো দেখা পাব, যেনেকৈ ইণ্ডিয়ান কোম্পানী হনুমানৰ নামত খুলিব পাৰি, শিৱৰ নামত খুলিব পাৰি, মহাদেৱৰ নামত খুলিব পাৰি, কৃষ্ণৰ নামত খুলিব পাৰি, তাতো যিকোনো মানুহৰ নামত খুলিব পাৰি। যোৱাকালি ৰাতি আজি ৰাতিপুৱা আমি এইটো খুলিছোঁ, গৌৰৱ এলিজাবেথ 786 আমি এটা কোম্পানী খুলিছোঁ। আপোনালোকে চবেই নিজৰ নিজৰ নামত খুলি ল'ব পাৰে, মানুহক দেখুৱাবৰ কাৰণে যে আমেৰিকাতো মোৰ এটা কোম্পানী আছে বুলি। ইমান এইটো মালিক তাত এমাউণ্ট নালাগে, খালি ৰেজিষ্ট্ৰেশ্যন। বাকীখিনি আপুনি মুখেদি কৈ দিয়ক 1 লাখ কোটি আছে বুলি, বাকীখিনিতো মুখেদিয়ে ক'ব লাগে। मैं इंग्लिश हिंदी आसामी सब में रिपोर्ट बोलते जाऊँ तो मुझे 3 घंटे लगेगा, चुनाव अभियान होगा नहीं अभी। Pawan Khera and others. We have not named because we do not recognize who is sitting with this thing, and you also do not know who has supplied the documents to Pawan Khera. So obviously that you have to leave to the investigation against it. It hobone no hobone. એટલે ল্যাপটপটো প্ৰায় দেখাই দিয়া ভাই, ঘূৰাই লোৱা ল্যাপটপটো। এইফালে উল্টাকে পেলাই দেখাই দিলে। ল্যাপটপতে সাপোর্ট দিয়ে নাই। প্ৰথমতে কথাটো হ'ল, আমি ইয়াৰ প্ৰথম যিখন ডকুমেণ্ট যে ডকুমেণ্টেশ্যন যে সেই এইটো প্ৰথম আমি বিচাৰি পাইছিলোঁ এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপত। আচ্ছা, প্ৰথম আমি এই ডকুমেণ্টেশ্যন যে ফেক, এইটো প্ৰথম বিচাৰি পাইছিলোঁ এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপত। এইটো আপোনালোকক মই দেখাম প্ৰেজেণ্টেশ্যনৰ পাছৰ পৰ্যায়ত। তাৰ লগতে যিহেতু নামটো চেঞ্জ কৰিবলগীয়া হৈছে ডকুমেণ্টত, আৰু কিছুমান বস্তু এড কৰিবলগীয়া হয়, তাৰ কাৰণে ফটোশ্বপ আৰু AI ব্যৱহাৰ কৰা হৈছে। ফটোশ্বপ আৰু AI কেনেকৈ ব্যৱহাৰ কৰিছে তাৰো এটা ভিজুৱেলছ আমাৰ ওচৰত আছে। লগতে আপোনালোকক এটা কথা কৈ থওঁ যে এই গোটেই ডকুমেণ্টখিনি মানে যিটো ছিষ্টেমত তেওঁলোকে ফেক কৰিছে তাত বহুত ত্ৰুটি ৰৈ গ'ল, যাৰ কাৰণে একেবাৰে সহজ, মানে বেলেগ কোনো এক্সট্ৰা টুল আপুনি ব্যৱহাৰ নকৰাকৈ উলিয়াব পাৰে। মাত্ৰ গুগল ৰিভাৰ্ছ চাৰ্চ কৰি, মাত্ৰ ইমেজটো ৰিভাৰ্ছ চাৰ্চ কৰি আপুনি উলিয়াব পাৰিব। প্ৰথম আমি UAE যিখন গোল্ডেন ভিজা এইখনৰ কথালৈ আহোঁ। ইয়াতে এটা লিগেল কথাও আছে, সেইটো হৈছে যে UAEত গোল্ডেন ভিজা যিখন মানে দিয়া হয়, যিখন পাছপোৰ্ট বুলি নকয় একচুৱেলি, যিকোনো এমিৰেট মানে UAE বাসিন্দাইহে লাভ কৰিব বা অফিচিয়েল। UAEৰ নিয়ম আছে যে UAEৰ এমিৰেটাইটছ মানে তেওঁলোকৰ নিজৰ মানুহ নহ'লে কাকো তেওঁলোকে চিটিজেনশ্বিপ নিদিয়ে। ইভেন আপুনি 1000 কোটি টকা লৈ যাওক, বাট ভিছা বা আপোনাক তাৰে পাছপোৰ্ট, UAEৰ পাছপোৰ্ট নিদিয়ে। দে should have used the word golden visa instead of they have used the passport. So UAE do not issue passport to anybody
who is not original Emirates. এইখিনি আপোনালোকে ফাণ্ডামেণ্টেল কথা আপোনালোকেও জানে যে ডুবাইত থাকিব ভিছা পাব পাৰে, লং টাৰ্ম ভিছা পাব পাৰে, কিন্তু ডুবাইৰ অৰিজিনেল মানুহ নহ'লে, এমিৰাইটছ নহ'লে বা তেওঁলোকৰ বংশ নহ'লে তাতে কাকো চিটিজেনশ্বিপ নিদিয়ে। সেইটো তেওঁলোকে নাম্বাৰ 1 ফাণ্ডামেণ্টেল মিষ্টেক কৰিছে। হয়, মানে তেওঁলোকে এখন লিখিছে যদিও তাত তেওঁলোকে চিটিজেনশ্বিপটো তেওঁলোকে ভুলকৈ লিখি দিছে, যিটোত আপোনালোকে গম পাবই, কাৰণ চিটিজেনশ্বিপটো বেলেগ বস্তু, পাছপৰ্টটো বেলেগ বস্তু আৰু গল্ডেন ভিজাটো বেলেগ বস্তু। এতিয়া আমি AI পাৰ্টটোলৈ আহোঁ, কি এডিটিং কৰিছে এই পাৰ্টটোলৈ আহোঁ। এতিয়া আপুনি UAE যিকোনো এখন ভিজা যেতিয়া চাব, যিটো ভিজা ID, চব ভিজা আইডিৰে এটা পেটাৰ্ণ থাকে। এতিয়া আমাৰ পেন কাৰ্ডখনে যদি আমি চিম্পল চাওঁ, ভিজালৈ ইমান টান বস্তুলৈ নাযাওঁ বা আমি পাছপৰ্টৰ ইমান টান বস্তুলৈ নাযাওঁ, আমাৰ পেন কাৰ্ডখনে যদি চাওঁ এটা পেটাৰ্ণ থাকে, 4টা লেটাৰ, 4টা নাম্বাৰ, আকৌ লেটাৰ। ঠিক তেনেকুৱাকৈ UAE যিখন পাছপৰ্ট তাতো ID যিটো তাৰ এটা পেটাৰ্ণ আছে, আৰু সেই পেটাৰ্ণটোৰ মতে আপোনাৰ 3 নম্বৰ ডিজিটটোৰ পৰা 4টা ডিজিট তেওঁ বাৰ্থ ইয়েৰটো হয়, যিজন মানুহৰ পাছপৰ্ট হয় সেইখন তেওঁ বাৰ্থ ইয়েৰটো হয়। এতিয়া ইয়াতে জিনিকি মেমৰ বাৰ্থ ইয়েৰ হৈছে 1973, কিন্তু ইয়াত মাজৰ সেই 4টা ডিজিট আছে 1996। যিকোনো ধৰণৰ গুগল চাৰ্চ কৰিলে আপুনি UAE পাছপৰ্টৰ যিটো পেটাৰ্ণ সেইটো আপোনালোকে চাব পাৰে। গতিকে এই পেটাৰ্ণটো ভুল আছে, য'ত 1973 হ'ব লাগিছিলে তাত 1996 আছে। এতিয়া ইয়াত এই ভিজাখন আমি বিচাৰি পালোঁ এটা পাকিস্তানী ৱেবছাইটত। মই আপোনালোকক কৈছোঁ, ৱেবছাইট নহয় একজেক্টলি, এটা ছ'চিয়েল মিডিয়া গ্ৰুপত। আৰু সেই গ্ৰুপটোত আমি এই নাম্বাৰটো যেতিয়া ৰিভাৰ্ছ চাৰ্চ কৰি চালোঁ, তেতিয়া আমি সেই গ্ৰুপটোত এগৰাকী ব্যক্তিয়ে তেওঁৰ এখন পাছপৰ্ট আপলোড কৰিছিলে, তেওঁ এখন আইডেণ্টিটি কাৰ্ড একচুৱেলি আপলোড কৰিছিলে, য'ত তেওঁৰ পাছপৰ্ট নাম্বাৰটো আছিলে, ID নাম্বাৰটো। তেখেতৰ নামটো আপোনালোকক মই কৈ দিছোঁ। তেখেতৰ নামটো হৈছে আশ্ৰফ আব্দুল কাদের, আৰু তেখেতে এই ভিজাখন তাত আপলোড কৰিছিলে, পাছপৰ্টখন। মই আপোনালোকক তেওঁলোকৰ এই স্ক্ৰীনশ্বটটো দেখাই দিছোঁ, য'ত তেওঁ এইটো বস্তু আপলোড কৰিছিলে। চাওক যে তেওঁ এই ৱালেটটো হেৰুৱাইছিলে, আৰু গতিকে তেওঁৰ আইডেণ্টিটি কাৰ্ডখন তাত তেওঁ ছাবমিট কৰিছে। আপোনালোকক মই এটা ভিডিঅ' দেখাই দিছোঁ, আমি কেনেকৈ বস্তুটো বিচাৰি পালোঁ, যদি আপোনালোকে দেখা পায়। আৰু মই প্ৰয়োজন হ'লে আপোনালোকক এই ডকখিনি দি দিম, ডকুমেণ্টছখিনি, তেতিয়া আপোনালোকে চাব পাৰিব। আমি ID নাম্বাৰটো যিখন তেওঁলোকে ছাবমিট কৰিছিলে কংগ্ৰেছে, সেই ID নাম্বাৰটো গুগলত ৰিভাৰ্ছ চাৰ্চ কৰিছোঁ। ৰিভাৰ্ছ চাৰ্চ কৰাৰ পাছত যিহেতু কালি এইটো খবৰ আছিলে বহুত, গতিকে প্ৰথম অৱস্থাত আপুনি এই পাছপৰ্টখনে দেখা পাব মেমৰখন। তাৰপিছত অলপ তললৈ গ'লে আপুনি এই লিংকটো বিচাৰি পাব। মানে আপুনি সাধাৰণ গুগল ইমেজ চাৰ্চ কৰিলে এই গোটেই অৰিজিনেল ডকুমেণ্টখন ইয়াত বিচাৰি পাব। আৰু এই পাছপৰ্টখন লষ্ট বুলি পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপত আপলোড কৰিছিলে। এই মানুহজনৰ নাম আছিল আশ্ৰফ আবেদকাল্ডাৰ আবছালাম হুছেইন। এই পাছপৰ্টখন অৰিজিনেলি তেওঁৰ, হিজ ডেট অফ বাৰ্থ ইজ 1996। সেইকাৰণে তেওঁলোকে কপি পেষ্ট কৰোঁতে ওপৰত 1996টো ৰাখি দিলে, তলত 1973 কৰিলে, ৰিনিকি যিটো একচুৱেল ইয়াৰ। যেতিয়া আমি এই দুটা কনফিউজন পালোঁ যে এটাত একেখন পাছপৰ্ট, এটাত ডেট লিখা আছে 1996 চিৰিজটোত, তলত লিখা আছে 1973, দিজ ৰেইজ দ্য এলাৰ্ট। তেতিয়া আমি ইয়াক বিচাৰোঁতে চিম্পল গুগল ৰিভাৰ্ছ চাৰ্চতে এইটো ওলাই আহে যে ইট ইজ দিছ পাছপৰ্ট, দিছ নাম্বাৰ পাছপৰ্ট ইজ এ লষ্ট পাছপৰ্ট। এজন মানুহে ৰিপৰ্ট কৰিছিল পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপত, আৰু সেইখনতে তেওঁলোকে বাকী AI ফটোশ্বপছখিনি কৰি লৈছিলে। হয়, আছে ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে যে টাইম লাইন। তেওঁ এই পাছপৰ্টখন হেৰুৱাৰ যিটো তাৰিখ, যিটো আপলোড কৰা তাৰিখ ফেচবুকত, সেইটো হৈছে 28 মাৰ্চ, মানে যোৱা মাহৰ 28 তাৰিখে। এই টাইম লাইনটো আপোনালোকে মনত ৰাখিব, কাৰণ পাছলৈ আৰু অলপ টাইম লাইনৰ কথা আছে। আৰু এই পোষ্টটো আপলোড কৰিছিল টিপু চুলতান বুলি এজন মানুহে পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপত। আই লষ্ট ৱালেট ইন আজমান চামুহেৰ এই বুলি কৈ পেলাই তেওঁ এই বস্তুটো প্লেচ কৰিছিলে। আৰু আপোনালোকে যেতিয়া ৰিভাৰ্ছ চাৰ্চ কৰি আপোনালোকে পালে টিপু চুলতানৰ ফেচবুক প্ৰফাইলটো চাব পাৰে। তেওঁ ফেচবুক প্ৰফাইলটো আজি 7-8 বছৰৰ পৰা এক্সিষ্ট কৰি আছে।
আমি এক্সিবিট 2 লৈ আহো যেটো হৈছে ইজিপ্তৰ পাছপোৰ্ট হয় কিবা কৰিছিল নাই খুদা তুমি কৈছা ইজিপ্তৰ পাছপোৰ্ট ইজিপ্তৰ পাছপোৰ্টখনত জেনেৰেলি পাছপোৰ্ট বিলাকৰ তলত এটা মেচিন ৰিডেবল জোন থাকে আপোনালোকে জানে য'ত মেচিনে গোটেই বস্তুখিনি পঢ়িব পাৰে কোডটো আৰু তাতো এটা প্যাটাৰ্ণ থাকে ঠিক যেনেদৰে আইডি বিলাকত এটা প্যাটাৰ্ণ থাকে তেনেদৰে এটা প্যাটাৰ্ণ থাকে আপুনি তাতে দেখা পাব এটা কোড লিখা আছে এটা নাম্বাৰ লিখা আছে আৰু ইয়াতে এই মিক্স ম্যাচ হৈছে এই নাম্বাৰছ বিলাকৰ মানে মেচিন ৰিডেবল জোনৰ নাম্বাৰছ বিলাকৰ মিক্স ম্যাচ হৈছে আপুনি যদি এইটো মেচিনত দি এডিট কৰিব নোৱাৰে আপুনি ইয়াতে চাব আমি এই পাছপোৰ্টখনৰ নাম এই মেচিন ৰিডেবল জোনত থকা কোডটোৰ পৰা আমি ৰিভাৰ্স সাৰ্চ কৰি যেতিয়া পালো এই পাছপোৰ্টখন পালো আন এগৰাকী ইজিপ্টিয়ান সিটিজেন আল সাইদ আলাংগাৰৰ নামত মিছেছ নিহাত ইব্ৰাহিম আল সাইদ আলাংগাৰ তেওঁ ইজিপ্টিয়ান সিটিজেন এই যেখন ইজিপ্তৰ পাছপোৰ্ট বুলি কৈছে ৰিনিকিৰ ফটোশ্বপ কৰাৰ পিছত অৰিজিনেল নাম্বাৰটো যেতিয়া সাৰ্চ কৰে ইজিপ্তৰ এটোটো কাৰ পাছপোৰ্ট নামটো ওলাই আহে মিছেছ নিহাত ইব্ৰাহিম আল সৈয়দ আলাংগাৰ এই মহিলাগৰাকীৰ পাছপোৰ্টখনত ৰিনিকিৰ ফটোটো এনক্লোজ কৰি দিয়া হৈছে আৰু Mrs. Nihat Ibrahim Al Said Alangar. So this you can also find out by Google reverse search. This is not something to find out. You don't need any big things. আচ্ছা ইয়াতে এটা ইন্টারেস্টিং কথা আছে ইয়াতে তেওঁলোকে নাম্বাৰছ বিলাক অকণমান ইফাল সিফাল কৰিছে মানে কৰবাত দুটা নাম্বাৰ চেঞ্জ কৰিছে কিন্তু ডাঙৰ ভুলটো তেওঁলোকৰ থাকি গ'ল কাৰণ এনেকুৱা ধৰণৰ কাম কৰিলে চুৰে থৈ যায় ভুল এৰাবিক যিখিনি লিখা আছিলে এৰাবিকখিনি ডিক্টো মানে সেম থাকিলে আপোনালোকে গুগল লেন্সত এৰাবিক কপি কৰি কৰি দুখন পাছপোৰ্টৰ আপোনালোকে যদি মিলাইছে সেম যিখিনি এৰাবিকত লিখা আছে আমি মাৰ্ক কৰি দিছো ইয়াত আপুনি চাব পাৰে গোটেই এৰাবিকখিনি একে থাকি গ'ল তাৰ ফলত আপোনাৰ এখন ধৰা পেলোৱাটো একেবাৰে সহজ তাৰমানে ইংলিছখিনি তেওঁলোকে ফটোশ্বপ কৰিলে আৰবিক ৱৰ্ডখিনি ফটোশ্বপ কৰিব নোৱাৰিলে যেতিয়া আৰবিক ৱৰ্ডটো আমি ট্ৰান্সলেশ্যন চাট জিপিটি বা গ্ৰকত দি দিওঁ তেতিয়া অৰিজিনেল বস্তুটো ওলাই আহে দ্য ছেম পাছপোৰ্টখনৰ আৰু ইয়াতে তেওঁ প্লেস অফ বাৰ্থ যেটো লিখা আছে সেইটো ইন্ডিয়ান বুলি লিখা আছে যেটো ভুলে ইন্ডিয়াই হ'ব লাগিছিল আচলতে কিন্তু আপুনি যদি চাই প্লেস অফ নেশনালিটি ইন্ডিয়ান হ'ব পাৰে প্লেস অফ বাৰ্থ ইন্ডিয়ান হ'ব নোৱাৰে প্লেস অফ বাৰ্থ ইণ্ডিয়া হ'ব পাৰে প্লেস অফ বাৰ্থ প্লেস অফ বাৰ্থ ইণ্ডিয়া হ'ব পাৰে কোনোবাই যদি ঠিক আছে আমি সিটিজেনশিপ আমি প্লেস অফ বাৰ্থটো আমি ভাৰতে কম তেতিয়া আমি অকল ইণ্ডিয়া লিখিম প্লেস অফ বাৰ্থটো আমি ইণ্ডিয়ান নিলিখো নেশনালিটি ইজ ইণ্ডিয়ান প্লেস অফ বাৰ্থ মে বি ইণ্ডিয়া কিন্তু ইউজুৱেলি মানুহে চিটিৰ নাম এখন নিদিয়ালৈকে কোনো কম্পিউটাৰত ড্ৰপ ডাউন মেনু নাহে যিকোনো চিটিৰ নাম দিবই লাগিব চ' ড্ৰপ ডাউন মেনুত নিজেই নাহে কিন্তু প্লেস অফ বাৰ্থ ইণ্ডিয়ান হ'ব পাৰে নেকি চ' তেওঁলোকে এই ভুলবোৰ কৰি থৈ যোৱাৰ কাৰণে আমি ৰিভাৰ্স সাৰ্চত অৰিজিনেল নামটো উলিয়াব পাৰিছো আৰু একেবাৰে সহজ আছিল ইয়াতে আমি লিংকটো দি ৰাখিছো আপোনালোকে গৈ চাব পাৰে যিখন অৰিজিনেল পাছপোৰ্ট হয় আৰু তাৰ লগতে আপুনি মেমৰ ফটোখন যদি চাই তেতিয়াহ'লে ফেচিয়েল ফিচাৰ্ছৰ অলপ খেলিমেলি আছে কিন্তু আমি অলপ পাছত আপোনালোকক দেখাম ইজিপ্তৰ পাছপোৰ্টখনত আৰু দুটামান কথা আছে যেতিয়া আপুনি ৱাটাৰ মাৰ্কখিনি চাব যিখন ৰিয়েল ইজিপ্টৰ পাছপোৰ্টৰ ৱাটাৰমাৰ্ক যিটো থাকিব লাগে সেই ৱাটাৰমাৰ্কত এখন ফটো থাকে যিখন তেওঁলোকে যিখন ফেক বনাইছে তাত সেই ৱাটাৰমাৰ্কটো আপোনালোকে দেখা নাপাব আৰু যিটো কোড কৈছিল যে কোডটোৰ এটা প্যাটাৰ্ণ থাকে চাওক হয় এই কোডটোৰ যিটো প্যাটাৰ্ণ হয় সেই প্যাটাৰ্ণটো ষ্টাৰ্ট হয় ইজিপ্টৰ পি পৰা আৰু তাৰ পাছত এটা সিম্বল আহে কিন্তু যিখন ফেক তেওঁলোকে বনাইছে তাত তেওঁলোকে দুটা পি লিখি সিম্বলটো দিছে যেটো মানে সহজতে ধৰা পৰিব পাৰে সেইটো এটা ভুল তেওঁলোকে কৰিছে আৰু আপুনি যদি বাৰকোড আৰু ফটোৰ লেংথটো চাই মানে বাৰকোড আৰু ফটোৰ লেংথটো সমান হ'ব লাগে কিন্তু ফেক পাছপোৰ্টখনত তেওঁলোকে বাৰকোড আৰু ফটোৰ লেংথটো তেওঁলোকে মিলাব নোৱাৰিলে যেতিয়া তেওঁলোকে ফেক বনাই আছিলে ফটোশ্বপ কৰি আছিলে তেওঁলোকৰ সৰু ভুলবিলাক থাকি গ'ল আমি এন্টিগুয়া আৰু
বৰবুদাৰ যিখন পাছপৰ্টৰ কথা কৈছে সেইখনলৈও আহো এখনো আপোনালোকে যদি চাই তেতিয়াহ'লে সেই যিটো মেচিন ৰিডেবল য'ত তেওঁলোকে এই কোডটো লিখে পাছপৰ্ট এখনৰ কোড এটা লিখা থাকে সেই কোডটো তেওঁলোকে সম্পূৰ্ণৰূপে তাত ভুল কৰিলে PPA আচলতে হ'ব লাগিছিল PA ওপৰটোত চাওক PA আছে তলত আছে PPA দুইটাৰ মাজত ইনকনসিস্টেন্সিটো ক্লিয়াৰ হৈ যায় আচ্ছা ইয়াতে আৰু এটা বস্তু মই আকৌ বেক কৰি PPT খনত এন্টিগুৱাৰ পাছপৰ্টখনত ATG বুলি লিখা আছে আপোনালোকে দেখিব এই কোডটোত এটা পাৰ্টত লিখা আছে ATG যিটো আপুনি আমি যদি ঘূৰি যাওঁ ইজিপ্তৰ পাছপৰ্টখনলৈ তেতিয়াহ'লে ইজিপ্তৰ পাছপৰ্টখনত তেওঁলোকে সেইটো চেঞ্জ কৰিবলৈ পাহৰিলে যাৰ ফলত সেইটো ATG বুলি থাকি গ'ল ইয়েছ ইজিপ্তৰ পাছপৰ্টখনত ATG বুলি তেওঁলোকৰ থাকি গ'ল সেইটো তেওঁলোকে ভুল কৰিলে এতিয়া আহোঁ আমি ফটো কেইখনলৈ আপুনি চাব পাৰে দুইখন ফটো একেখন ফটোৱে ইউজ কৰিছে মাত্ৰ ড্ৰেছটো চেঞ্জ কৰিছে থ্ৰু AI এই দুইখন পাছপৰ্টত একেখন ফটো ইউজ কৰিছে আপোনালোকে যদি চাই ৰিনিকিৰ নামত প্ৰথম যিখন ফটো দিছে ফেচ ইজ সেম ইন দ্য সেকেন্ড খালি ড্ৰেছটো AI দি বদলাই দিছে সেম হেয়াৰ ড্ৰেছ এভৰিথিং ইজ সেম দুটা বেলেগ দিনৰ দুখন পাছপৰ্ট কিন্তু ফটো দুইখনে একে হেয়াৰ ডিজাইন একে খালি ড্ৰেছটো বদলাই দিছে মানে হেয়াৰ লাইনিংও একে আমাৰ চুলি সদায় আমি একে ধৰণে নকৰিম আনকি আপোনালোকে চাওক বতাহতো অলপমান 2 বছৰ আগত পিছত যদি এজন মানুহে ফটো উঠে স্লাইটলি টু চেঞ্জ হ'ব ইয়াতে দুইখন ফটো আপোনালোকে চাওক হেয়াৰ লাইনটো চেঞ্জ কৰিছে কাপোৰখন চেঞ্জ কৰি দিছে বাকি সববিলাক একে ইভেন চেলাউৰিটো একে 2 বছৰ আগৰ পিছৰ মানুহৰটো অলপ চেঞ্জ হৈয়ে যায় নেক্সট এতিয়া আপুনি এটা অকণমান কমপ্লিকেটেড হয় এইটো কাৰণে আমি অলপ টুল ব্যৱহাৰ কৰিছো আপুনি যদি গোটেই কেইখন ফেক ফটো আৰু মেমৰ অৰিজিনেল ফটোৰ লগত আপুনি মিলাই তেতিয়াহ'লে আপুনি চাব কপালৰ যিটো গাঁথনিটো পৰিৱৰ্তন আছে যিটো AI আমি যেতিয়া ফেচ এতিয়া এইকেইখন ফটোৰ লগত ৰিনিকিৰ অৰিজিনেল ফটোখন চাই লওক আপোনালোকে চালে বুজি পাব পাৰিব ৰিনিকিৰ অৰিজিনেল ফেচটো আৰু ইয়াত থকা ফেচ কেইখন পাছপৰ্টত কাৰণ পাছপৰ্টত দিয়া গোটেইখিনি ফটো AI পৰা ওলোৱা এইটো ৰিনিকিৰ অৰিজিনেল পিকচাৰ ইভেন উইথ এ স্মল আই আপোনালোকে ৰিনিকিৰ লিপছটো ইয়াত চাওক আৰু প্ৰথম ফটোখনত চাওক ইভেন ফটোজ আৰ ডিছিমিলাৰ একদম ক্লিয়াৰলি চাওক দিছ ইজ হাৰ পিকচাৰ অৰিজিনেল নাম্বাৰ 1 গোটেইকেইখন ফটো যে একলগ প্ৰথম ৰাইট হেণ্ড ছাইডত আমি অৰিজিনেল ফটোখন দিছোঁ বাকী পিছৰ ফটোখিনি চাওক লিপছ নিমিলিব হেয়াৰ ডিজাইন নিমিলিব গোটেইখিনিৰ মাজত আপোনালোকে নিজে দেখা পাব যে এখন AI জেনেৰেটেড ফটো হয় বিশেষকৈ হেয়াৰ চুলিৰ যিটো লাইনিং এই লাইনিংটো চালে গম পোৱা যায় AI ফটো ধৰা পেলাব পাৰি আৰু AI ফটো একচুৱেলি কি কৰে ফেচ ৰিপ্লেচ কৰে যিখন ফেক ডকুমেণ্টখনত যিখন অৰিজিনেল ফটো আছিলে সেইখনৰ লগত মেমৰ ফটোখন ৰিপ্লেচ কৰা হৈছে যাৰ কাৰণে সেই বস্তুখিনি AI তেনেকৈ বনাই দিছে এতিয়া আহোঁ কালি দুটা ইউনাইটেড ষ্টেটছৰ কোম্পানীৰ বিষয়ে উল্লেখ কৰা হৈছিল ৰিনিকি ভূঞা LLC এতিয়া প্ৰথম কথাটোৱে হ'ল যে ৰিনিকি ভূঞা LLC নামৰ যিটো কোম্পানীৰ কথা তেওঁলোকে কৈছিল এইটো এখন এনুৱেল মিটিঙৰ আপডেটত দিছিল যিখন আৰম্ভ হৈছিল 5 ডিচেম্বৰ 2025 5 ডিচেম্বৰ 2025 হোৱা এই মিটিংখন সেইটো কোম্পানীত হৈছিল যিটো কোম্পানী একচুৱেলি ৱেবছাইটত সেই ৱেবছাইটটো যিটো ৱেবছাইট তেওঁলোকে এড্ৰেছ দিছিল সেই ৱেবছাইটটোত ভিজিবল হৈছিল আৰু সেই ৱেবছাইটটোত মেনশ্যন কৰা হৈছে যে ফৰ্ম হৈছিল কালি 10:33 AM MT মানে মাউণ্টেইন টাইম মানে তাৰ টাইমত আৰু যিটো আমাৰ ইণ্ডিয়ান টাইম যদি হয় প্ৰায় 12 ঘণ্টা 10:03 PM অৰ্থাৎ ৰাতিহে ভিজিবল হৈছে তাৰমানে এইটো চিম্পল বুজোৱা হৈছে যে এই মাইনোটছখন বা এই কোম্পানীটো কালিহে ফৰ্ম হৈছে প্ৰথমতে এটা কোম্পানীৰ নাম দিলে
ৰিনি কান্দি LLC Right. সেইটো 3 তাৰিখে দেখুৱালে কালি যেতিয়া তেওঁলোকে দেখিলে এইটোতো ভুল হৈ গ'ল কালি আৰু এটা কোম্পানী ফৰ্ম কৰি দিলে বেসিক্যালি টু কোম্পানী নহয় জানো এটা দুটা নাম এতিয়া আমি বিচাৰি পালোগে তিনিটা হ'লগে এটাটো নোলালে এটা আপোনাৰ ৰিনিকি ভূঞা LLC বুলি যিটো কোৱা হৈছে এইটো মই অলৰেডি ডকুমেণ্টছ দি দিছো এইটো ৰিনিকি ভূঞা ৱাইমিং পাৰ্টনাৰ্ছ LLC বুলি এটা খোলা আছে এইটো কালি ৰাতি 10:03 কালি প্ৰেছ কনফাৰেন্সৰ পিছত আকৌ ৰিনিক এটা কোম্পানী খুলিব নেকি কালি ৰাতি 10:03 কালি ৰাতি 10:03 আৰু এটা কোম্পানী খুলি আছে তাৰমানে আগৰটোত ভুল থাকি গ'ল কাৰণে কালি কোম্পানী খুলি আছে আপোনালোকে চাওক তলত আহক এইটো কালি এইটো ফৰ্ম কৰাইছে 5 ডিচেম্বৰ আফটাৰ দ্য প্ৰেছ কনফাৰেন্স কোনোবাই কালি প্ৰেছ কনফাৰেন্সৰ পিছত আৰু এটা কোম্পানী খুলিব নেকি এইটো হ'ল 5 তাৰিখ কালি ৰাতিপুৱা 10:30 AM অফ USA তাৰমানে 12 ঘণ্টা পিছত কালি নিশা আৰু আগত খোলাটো আছিলে এইটো নেক্সট পেজলৈকে হয় আগত খুলিছিল আগত খুলিছিল এইটো 3 এপ্ৰিল কালি ৰাতিপুৱা যিটো দিছিল হয় সেইটো LLC নাম আছিল হি ৰিনিকি নন্দী কালি যেতিয়া সবে পইণ্ট আউট ক'লে নন ডিল হ'ব লাগিছিলে যেতিয়া এইবিলাক পইণ্ট আউট হ'ল বেক আকৌ আগৰখন লগে লগে কালি আকৌ এইটো খুলি ল'লে কালি ৰাতি এতিয়া আমি আজি ৰাতিপুৱা খুলিলো লাষ্ট পেজত ইয়েছ আজি আমি খুলিলো গৌৰৱ এলিজাবেথ 786 এইটো অহাকালি 24 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ৱেবছাইটত দেখুৱাই অহাকালি আপোনালোকে এই কোম্পানী জাষ্ট এন আৱাৰ এগো উই ক্ৰিয়েটেড গৌৰৱ এলিজাবেথ 786 লিমিটেড লাইবিলিটি LIC on this website by paying USD 199 and it should be visible on the website by this evening এতিয়া মই তাৰমানে এই ৱেবছাইট 199 টকা দিলেই যাৰ তাৰ নামত তাতে কোম্পানী ফৰ্ম কৰিব পাৰি USD 199 এতিয়া ৰূপম গোস্বামীও নিজৰ নামত এটা খুলি ল'ব পাৰে আপোনালোকে সবেই এই কোম্পানীটো অনলি বাই এন্টাৰিং ডেটা ইউ কেন ক্ৰিয়েট বহুত বেছি ডেটাও নালাগে বহুত কম ডেটা লাগে ইমেইল আইডি আপোনাৰ ফোন নাম্বাৰ এটা ইমেইল আইডি ফোন নম্বৰ দিয়ে তাত এনেকুৱা কাগজ এখন বনাই ল'ব পাৰি নেক্সট স্যার মই এটা কৈ দিওঁ এই ৱেবছাইটটো মই দি দিছোঁ তাতে wyoming llca.attorney.com এই ৱেবছাইটটো ভিজিট কৰিব লাগে এই ৱেবছাইটটো ভিজিট কৰি আপুনি তাত আপোনাৰ ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যন থকা যিকোনো ক্ৰেডিট কাৰ্ডেৰে 20,000 টকা প্ৰায় 199 মই সাংবাদিকসকলক অনুৰোধ কৰিম যে এই যদি ৱেবছাইটটোত যায় ইণ্টাৰনেশ্যনেল ক্ৰেডিট কাৰ্ড দি $199 ৰাফলি 20,000 টকা দিলে যিকোনো মানুহৰ নামতে কোম্পানী খুলিব পাৰি কোম্পানীটা ৰেজিষ্টাৰ কৰিব মানে ৰেজিষ্টাৰ কৰিব পাৰি আৰু তাৰপিছত সেইখন আনি আপুনি লগাই দিয়ক মানুহৰ মাজত এতিয়া মই আকৌ ফ্ৰণ্টটোত আনিব খুজিছোঁ একদম ফাৰ্ষ্ট পেজত আমাৰ যিটো মেইন এলিগেশ্যন আজি এইটো হ'ল যে কংগ্ৰেছ ইউজ ইমেজেছ অফ পাছপোৰ্ট এণ্ড ডকুমেণ্টছ প্ৰকিউৰ্ড ফ্ৰম এ পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ চ' এই যিবিলাক ফ্ৰড কৰি আছে এইটোতো কোৰ্ট উইল ডিটেক্ট বাট গৌৰৱ গগৈ ৱাজ হেল্প বাই এ পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ এই গোটেই কামটো কৰোঁতে চ' যিটো আমাৰ অৰিজিনেল এলিগেশ্যন আছিল ইলেকশ্যন হোৱাৰ পৰাই প্ৰথম আমি আপোনালোকক দেখুৱাইছিলোঁ ইছলামাবাদ কৰাচীৰ এড্ৰেছত কিমান টুইটাৰ একাউণ্টে অসমৰ ইলেকশ্যন এইবিলাক আপোনালোকে মনত কৰিব যে মই আপোনালোকক এখন প্ৰেছ কনফাৰেন্স কৰি পাকিস্তান আৰু বাংলাদেশৰ টুইটাৰ একাউণ্টবিলাক আমি আপোনালোকক দিছিলোঁ মই ভাবোঁ যে আপোনালোকৰ মনত আছে তাৰপিছত পাকিস্তানত টক শ্ব' হ'ল আৰু আজি গোটেই ফ্ৰড ডকুমেণ্টছবিলাক বনাবৰ কাৰণে এই ফ্ৰড ডকুমেণ্টছখিনি গুগল ৰিভাৰ্চ চাৰ্চ কৰিলে হ'ল
যোনে অলপ বুজিব খোজে আজি এইমাত্ৰ এখেতৰ লগত বহি বুজিলেই হ'ল যে দিজ আৰ চিম্পল আকৌ নেক্সট পেজত এই যিটো আবেলকাৰ আল সামান এইটো পাব নেক্সট পেজটোত আহক এইটো চাওক লষ্ট ৱালেট আইডি টিপু চুলতানে এইটো গ্ৰুপটোত দিছিল এণ্ড হি ইজ এ পাকিস্তানী জেণ্টলমেন আজিও তেওঁৰ ফেচবুক পেজটো এতিয়াও এক্টিভ হৈ আছে নহয় জানো আপোনালোকে গৈ চাব পাৰে একজেক্ট এই পোষ্টটো আপুনি পাই যাব তাৰমানে হাউ পাকিস্তান ইজ ট্ৰাইং টু ইনফ্লুৱেঞ্চ আছাম ইলেকশ্যন সেইটো হৈছে আটাইতকৈ ডাঙৰ কথা আৰু গোটেই বস্তুটো পাছপোৰ্ট কেইখন গোটেই ফ্ৰড বনাইছে ফ্ৰম এ পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ মই নহ'লে বাকীখিনিতো কালি আমি টুইট কৰিয়ে দিছিলোঁ দিজ থিংছ কেম আউট টুডে morning or tonight yesterday night early morning we have discovered that everything has been originated from a Pakistani social media group গোটেই বস্তুটো পাকিস্তানৰ পৰা এই ডেটাখিনি দিয়া হৈছিল আৰু অৰিজিনেলটো আমি আপোনালোকক ট্ৰেছ কৰি দিছোঁ আৰু দিজ আৰ অপেন ডকুমেণ্টছ টিপু চুলতানৰ ফেচবুক পেজ আপুনি চাব পাৰে তাতে এই পাছপোৰ্টখন পাব গুগল ৰিভাৰ্ছ চাৰ্চ কৰিলে ৰিনিকিৰ ফটোখন নোহোৱা হৈ যাব অৰিজিনেল ফটোখন আহি যাব কিমান ভয়ানক ষড়যন্ত্ৰ 3 তাৰিখে এটা কোম্পানীৰ নাম কৈছে হিৰ ৰিনিকি নন্দী কালি ৰাতি প্ৰেছ কনফাৰেন্সৰ পিছত আৰু এটা কোম্পানী ফৰ্ম কৰিলে এতিয়া আপোনালোকে মোক কওক 3 আৰু 5 এপ্ৰিলত ফৰ্ম কৰা কোম্পানীটো 53,000 কোটি টকা লগে লগে কেনেকৈ জমা হ'ব পাৰে তাকো ইলেকশ্যন চলি থাকোঁতে আৰু সৰু সুৰা এমাউণ্ট নহয় 53,000 crore তাৰপিছত ৰিনিকিৰ ফটো কেইখনো আপুনি ভাল কৰি আপোনালোকে মিলাব গোটেই 5খন ফটো একেলগে আছে তাৰ পেজত উলিয়াই দিব এই গোটেই ফটো অৰিজিনেল আৰু এই গোটেই ফটোবিলাক চাব ক্লিয়াৰলি দেখা পায় যে অৰিজিনেল মানুহজনী এনেকুৱা টাইট চুলি কৰি গোটেই তাইৰ চেহেৰাটোকে কমপ্লিটলি চেঞ্জ কৰি দিয়া হৈছে মই ভাবোঁ যে মোৰ এইটোৱে বেয়া লাগিছে যে তৰুণ গগৈ ল'ৰা ইমান তলত যাব নালাগিছিলে আৰু অহাকালি আমি তেওঁক ক'ম যে গৌৰৱ এলিজাবেথ 786ত 1 লাখ কোটি টকা জমা দিয়া হৈছে এণ্ড চবেই ফৰ্ম কৰিব পাৰে তাতে গৈ মাত্ৰ ইউ হেভ টু পে 20,000 rupees ডুবাইৰ প্ৰপাৰ্টি লিষ্টখনত চাব এখনত হোটেল লিখিব নোৱাৰি অ'ন হোটেল ৰুম নাম্বাৰ তাৰমানে হোটেলখন পূৰা নহয় সেই ৰুম নাম্বাৰটোৰহে মালিক ইমান কেঁচা কাম কৰিছে পাকিস্তানী মানুহৰতো বুদ্ধিও মোটা বুদ্ধি না যোনে ডুবাই হোটেল অ'ন কৰা বুলি লিখা নাই হোটেল ৰুম নাম্বাৰ এটা দি কৈছে এইটোৰ মালিক এইটোত কোনটো আছিল স্যার এইটো ডুবাই ডিটখন যিখন তেওঁলোকে দিছে তাত এটা কিউআৰ কোড আপোনালোকে দেখা পাইছে কিউআৰ কোড স্ক্যান কৰিব পাৰি আপুনি কিউআৰ কোড স্ক্যান কৰিলে যিখিনি পাব্লিকলি এভেইলেবল তথ্য থাকে সেইখিনি ওলাই যায় আৰু যিখিনি দিব নোৱাৰে সেইখিনি নাথাকে কিন্তু আপুনি গম পাব এইটো কিহৰ কিউআৰ কোড আমি সেই কিউআৰ কোডটো স্ক্যান কৰিলে হ'ল নৰ্মেলি আপোনাৰ গুগলত যে গুগল লেন্স থাকে গুগল লেন্সৰ গৈ কিউআৰ কোডটো যদি আপুনি স্ক্যান কৰে তেতিয়াহ'লে তাৰ কোনো এক্সিষ্টেন্সই নাই যিটো ডুবাই টাইটেল দিছে তাত এটা কিউআৰ কোড দিছে কিউআৰ কোডটো যদি আপুনি স্ক্যান কৰি দিয়ে তাত একো নাই ফাইনেলি ৰিনিকে লিখে SHARMA
কিন্তু কেতিয়াবা কেতিয়াবা মই যদি ৰিণিকীৰ নামটো লিখোঁ মই এছ এ লিখি দিওঁ কাৰণ ময়ো এছ এ লিখোঁ সেইকাৰণে দে গট মিছলিডেড মই যদি ৰিণিকীৰ নামটো লিখোঁ মই এছ এ লিখোঁ কাৰণ ময়ো এছ এ লিখোঁ কিন্তু ৰিণিকীৰ চব ডকুমেণ্টছত পাব এছ এইচ তাই বাৰ্থ চাৰ্টিফিকেট পাছপৰ্ট ভিছা ইজিপ্তত বনাব গ'লেওতো বাৰ্থ চাৰ্টিফিকেট লাগিব কিবা লাগিব মেৰেজ চাৰ্টিফিকেট লাগিব এভৰিথিং এছ এইচ তাৰমানে একোতো বনাবই নোৱাৰিব এছ এ ডি আমাৰ কমা এটা ভুল হ'লেও নলয় কম্পিউটাৰে সেইকাৰণে আপোনালোকে ফাইনেলি চাব তেওঁলোকৰ যিটো পলিটিক্স যে যোৱাকালি যিটো কোম্পানী খুলিলে ৰিণিকী ভূঞা শৰ্মাটো ড্ৰপ কৰি দিলে লাষ্ট পেজটো তাৰ লাষ্ট বাট ওৱান 13 নম্বৰ পেজ 13 নম্বৰ এইটো নাই 14 আগৰটো 12 পিছৰ 11 এইটোত চাওক ৰিণিকী ভূঞাতে থৈ দিলে আৰু শৰ্মাটো নানিলে এইটো যোৱাকালি ৰাতি ফৰ্ম কৰিছে কোনোবাই ইমান ডাঙৰ প্ৰেছ কনফাৰেন্সৰ পিছত আমেৰিকাত গৈ যোৱাকালি ৰাতিও কোম্পানী ফৰ্ম কৰিব নি মানে মই বেসিক্যালি পৱন খেৰাক লৈ চিন্তা কৰা নাই এটা ফালতু মানুহ হয় কিন্তু মানে তৰুণ গগৈ লৰাৰ কলমটো চাইও ভাল লাগা নাই পাকিস্তানৰ সময়তে মই বহুত দুখী হৈ আছো আৰু আজি যিটো গতি স্কলন হল it is something nobody can justify সেইকাৰণে লাষ্ট ফাইনেল আমি সেইকাৰণে এটা ফৰ্ম কৰি দিছো 786 goes with a মুসলিম মানুহবিলাকে খুব অস্পিচিয়াস বুলি ভাবে so সেইকাৰণে we have formed that company yesterday but this is fake যাতে আমাৰ নামত একো এফআইআৰ হ'ব নোৱাৰে আমি ডিক্লেয়াৰ কৰিছো ফেক বুলি আমি কালি ৰাতি সেম ওয়িং ষ্টেটত কোম্পানী এটা ফৰ্ম কৰিছো গৌৰৱ এলিজাবেথ 786 কিবা যদি কোয়েশ্চন আছে আপোনালোকে आपका कहना है कि इस चुनाव में पाकिस्तान जो है पूरी तरह से ये पाकिस्तान टीवी में मैं और एक बात दिखाना चाहता हूँ आप लोगों को असम का एक सीनियर जर्नलिस्ट को मैं आई थिंक ये घटना होने वाला है ये बोल के मैं दिया था उनको मैसेज 27 मार्च एक मिनट ये नाम और एड्रेस जो ये कागज बनाने का कर रहे हैं मैं ये खबर एक असमी जर्नलिस्ट को दिया था 27 मार्च को कांग्रेसे दुटा काम কৰি আছিল এটা মোৰ আৰু পিজুছৰ নামত এটা টেলিফোনিক কনভাৰসেচন তেওঁলোকে মফ কৰিব চাই আছিল ৰিগাৰ্ডিং জুবিন ইস্যু আৰু কাগজ বনাব 27 মাৰ্চতে অসমৰ সাংবাদিক এজনক এই এলাৰ্টটো মই দিছিল আৰু তেওঁ টুইটো কৰিছিল স্যার কালি মই প্রেসিডেন্ট আসিলো এটা প্যাটার্ন দেখা পাইছো যে মিছা কথা এটা কনভিন্সিং যে ক'ব লাগে ক্লেৰিফাই কৰিবলৈ খুব সময় কম সময় লাগে আৰু বাৰে বাৰে কোৰ্টলৈ যোৱাৰ কথা কৈ আছে কাৰণ 9 তাৰিখৰ আগত হয়তো কোৰ্টৰ পৰা কোনো ভাৰ্ডিক্ট তেওঁলোকে এটা ডেঞ্জাৰ প্যাটাৰ্ন এটা কোৰ্টৰ সুইফটনেছটো তেওঁলোকে বুজি পোৱা নাই ভাৰত চৰকাৰে কালি অলৰেডি আমাক অফিচিয়েলি জনাই দিলে যে দিছ ইউএই পাছপোৰ্ট ইজ ফলছ আৰু ইউএইৰ পাছপোৰ্ট চেক কৰিবৰ কাৰণে এটা ৱেব পৰ্টেল আছে এইটো জাৰ্নেলিষ্টেও পাছপোৰ্টখন যে দেখিলে গম পাই তাত নেশ্যনেলিটিটো ইজিপ্ট বুলি লিখা সেইটোকে আপোনালোকে যদি চাই তেতিয়াহ'লে ইউএই পাছপোৰ্ট ভিছা অৰিজিনেল হয় নহয় সেইটো হ'ল তেওঁলোকৰ দে হেভ এ ইমিগ্ৰেশ্যন ডেটাবেছ ভাৰত চৰকাৰে অলৰেডি এইটো আনিলে যে এণ্ট্ৰিগুয়া বাৰবুডায়ো ক'লে যে ইনিচিয়েলি দিছ পাছপোৰ্ট ইজ ৰং
খালি তাত বন্ধ হৈ আছে কাৰণে গুড ফ্ৰাইডে দে আৰ চেণ্ডিং দ্য এইমাত্ৰ ভাৰত চৰকাৰৰ পৰা আৰু এটা এটা ICP ৱেবছাইট আছে স্মাৰ্ট ছাৰ্ভিচ ICP gov AE e-channels web client default এইটো এটা UAE ৰেকৰ্ড আছে চিটিজেনশ্বিপ কোন কোন বা গোল্ডেন পাছপোৰ্ট ভিছা কোন কোন আছে পাছপোৰ্টটোৱে কৈ দিলে এইখন কাগজৰ নো ৰেকৰ্ড ফাউণ্ড ইট ইজ নট অথেণ্টিক তেওঁলোকৰ এটা ৱেবছাইট আছে তাৰ প্ৰপাৰ্টিৰো এটা ৱেবছাইট আছে কোনে কি প্ৰপাৰ্টি ৰেজিষ্টাৰ্ড কৰিছে সেইখনো QR কোড নট মেচিং আহিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক কৈছে ইট ইজ নট অথেণ্টিক বুলি আমাক ৰিপৰ্ট দিছে আৰু এইমাত্ৰ মই চোৱাই নাছিলোঁ Due to Easter and weekend office are closed, Honorable Consul is following. Preliminary info is that it is false. It is not shown any matching info. Ha. Sir, passport kini jetia tekini bua boli proman hoise gotike Pawan Kherak arrest kora hobo niki Arrest কৰাটো ইলেকশ্যনৰ আগত arrest কৰা ভাল হ'ব নে বেয়া হ'ব it is for police has to decide but খেৰাৰ এণ্ডিংটো অসমৰ জেলতে হ'ব লাইফৰ কাৰণ দিছ ইজ এ মেটাৰ লিংক আপ উইথ পাকিস্তান চ' ইট ইজ ন' লংগাৰ এইটো অকল চিম্পল ফ্ৰড কেছত নাই এতিয়া এই গোটেই ডেটাটোত হেল্প কৰিছে পাকিস্তানে গতিকে এতিয়া দিছ ইজ ক্ৰাইম এগেইনষ্ট নেশ্যন টু টেক হেল্প ফ্ৰম পাকিস্তান চ' সেইকাৰণে খেৰাৰ মই ভাবোঁ জীৱনৰ শেষটো অসমৰ জেলতে হ'ব দুটা ফৰ্মুলা মোক কংগ্ৰেছে কৈছে যে বহু দিনৰ পৰা খেৰাক খেদিব কংগ্ৰেছে যত্ন কৰি আছিলে সেইকাৰণে খেৰাক এই ফলছ কাগজবোৰ দি দিলে যে তই মৰগৈ সেইটো এটা ফৰ্মুলা দ্বিতীয় ফৰ্মুলাটো হৈছে যে ইয়াতে সিজু বুলি ল'ৰা এজন আছে সি এইবিলাক বনাই হয়তো তেওঁক এনেকুৱা দেখাই দিলে চব অৰিজিনেল ৰিচেক নকৰিলে দুইটা হ'ব পাৰে আৰু এইবিলাকতো গুগল ৰিভাৰ্ছ চাৰ্চ কৰিলে যিকোনো লে মানুহ এজনেও এইটো পাই যাব বহুত ডাঙৰ টুল নালাগে ৰিনিকে ফটো কেইখন মেটচ কৰোৱাটো বেয়াৰ আই ইজ এনাফ আৰু তেওঁলোকে ভাবি আছে যে লয়ে তেওঁলোকক ঢুকি নাপাব ইলেকশ্যনত এইবিলাকৰ একো এফেক্ট নাই এইটো বেলেগ কথা কিন্তু মই কনচাৰ্ণ হৈছোঁ যে পাকিস্তানৰ হেল্প কিয় ল'লে নাই নাই এৰেষ্টটোতো এৰেষ্ট কৰক বুলি ক'ব নালাগে FIR-ত যদি এৰেষ্টৰ কণ্ডিশ্যন আছে এৰেষ্ট কৰিব আকৌ এণ্টিচিপেটৰী বেল ল'ব নাযাওঁ বুলি কৈ দিয়ক ইমানে কথা গতিকে পুলিচক ৰাতি কেছ দিয়া হৈছে পুলিচে যি কৰে কৰি থাকিব এইটোত মোৰ ক'বলগীয়া নাই কিন্তু মোৰ এলিগেশ্যনটো হ'ল হোৱাই আপুনি হিমন্ত বিশ্ব শৰ্মাক ডিফেম কৰিবৰ কাৰণে পাকিস্তানৰ কিয় সহায় ল'লে গোটেই ডকুমেণ্টছখিনি পাকিস্তানৰ ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা লোৱা আমি কৈয়ে দিছোঁ যে দিছ গ্ৰুপ ইজ ষ্টিল এলাইভ এইটো ওলাই যোৱা নাই এতিয়াও আপোনালোকে চেক কৰিব পাৰে টিপু চুলতান আৰু গ্ৰুপটোৰ নামটো আছে না পাকিস্তানৰ গ্ৰুপটোৰ নামটো আপোনালোকক এতিয়াই যাৰ যাৰ ইণ্টাৰেষ্ট আছে লগত বহি চাৰ্চ কৰি চাব পাৰিব কোৰ্ট এফিডেভিট আজিতো আমি কোৰ্টতে কালিতো কোৰ্টত যামেই 48 আৱাৰ্ছত মই কৈয়ে দিছোঁ চিভিল ক্ৰিমিনেল দুইটা কেছ হ'ব বুলি আমিতো কোৰ্টতে যাম মানুহে ন্যায় বিচাৰি ক'ত যাব মানুহতো কোৰ্টতে যাব লাগিব ইলেকশ্যনৰ লগতো এইটো লিংক নাই ইলেকশ্যন আহিব যাব 100টা চিট বিজেপিয়ে পাবই তাত আৰু কোনো ইয়াত প্ৰশ্নবোধক চিনেই নাই এতিয়া মই কালি প্ৰেছ কনফাৰেঞ্চ দিছোঁ এতিয়া মই মিটিঙত যাম হাজাৰ হাজাৰ মানুহ মিটিঙত আজিও দেখিব কাৰণ মানুহে গৌৰৱ গগৈ আৰু পৱন খেৰাক বিশ্বাস নকৰে প্ৰিলিমিনাৰী কথাটো হ'ল সেইটো কোৰ্টতো যাম পুলিচ কেছো দিম এফিডেভিটো দিব লাগে সেইখনো দি দিম কোনোতো আপত্তি নাই এইটো পাকিস্তানী ইন আজমান এই গ্ৰুপটোৰ নাম পাকিস্তানী ইন আজমান
এই গ্ৰুপটোৰ নাম য'ত নেকি টিপু চুলতানে এইটো কোনোবা এজন জাৰ্নেলিষ্টক পাৰ কৰাই দিব বা কোনোবা এই ফটোটো তুলি লওক এই গ্ৰুপটোৰ নাম হ'ল পাকিস্তানী ইন আজমান তাৰ পৰাই গোটেই লষ্ট এণ্ড ফাউণ্ডৰ পৰা গৈ পেলাই নম্বৰ তাৰ পৰা লৈছে সেই মুছলিম মানুহজনৰ নামটো গুচাই তাত ৰিনিকিৰ নামটো লিখি দিছে আৰু গোটেইটো চেনেলাইজ হৈছে পাকিস্তানৰ পৰা नहीं हम लोगों ने 3-4 बातें बताया ये जो वीसा पासपोर्ट प्रोड्यूस किया है इसको अगर आप गूगल रिवर्स सर्च करते हैं तो ये सीधा चला जाएगा एक पाकिस्तानी सोशल मीडिया ग्रुप में पाकिस्तानी इन आजमान वहाँ में लॉस्ट एंड फाउंड दिखाई देते हैं वहाँ में 2 मुस्लिम लोगों ने अपना वीसा पासपोर्ट लॉस्ट होने का इंफॉर्मेशन दिया था उन्हीं का डेटा यूज करके रिनिकी का फोटो को सुपर इम्पोज करके कालिए बनाया गया सेकेंड जो अमेरिकन कंपनी का नाम बताया एनीबॉडी कैन बाय पे 20,000 इंडियन रुपीज $199 एनीबॉडी कैन रजिस्टर एनी कंपनी इन दैट स्टेट हमारे सबसे जो बड़ा एलिगेशन है भाई आप पाकिस्तानी सोशल मीडिया ग्रुप से क्यों मदद लिए पहले ही हमारा एलिगेशन है गौरव और पाकिस्तान आर इन टच और ये पूरा जो कागज बनाया ओरिजिनल गोज टू ए पाकिस्तानी सोशल मीडिया ग्रुप नेम पाकिस्तान इन अजमान ये ग्रुप का नाम है ना ये ग्रुप से ही पूरा सीज लिया गया है पाकिस्तानी इन अजमान दिस इज द नेम ऑफ द ग्रुप तो हमारे बारे में जो बोला है विल गो टू द कोर्ट ऑफ लॉ एवरीथिंग बट मेरा खरा एलिगेशन है व्हाई पाकिस्तान इज हेल्पिंग गौरव गोगोई 10 टॉक शो हुए और आप लोगों को मालूम है मैं फिर नाम भी बता देता हूं 27 मार्च ओटोनो भुइया ट्वीट किए थे कि ऐसा काम चल रहा है इफ यू गो टू हिज ट्विटर ऑन 27 मार्च उन्होंने 27 मार्च में ही ट्वीट कर दिया था कि कांग्रेस ये एआई बनाने जा रहा है मतलब कांग्रेस का अंदर से ही मुझे पहले खबर मिला था देन मैंने ओटोनो को बोला था कि यू हैव लॉट्स ऑफ लिंक आप एक बार वेरीफाई कर लीजिए तो फिर रात को ओटोनो ने बोला हाँ कुछ चल रहा है एंड ही ट्वीटेड दैट टू ऑन 27 मार्च इटसेल्फ आप लोग उनका ट्विटर में जाके देखिए 27 मार्च ही वो वार्न किए थे कि ऐसा होने जा रहा है हम लोगों को कांग्रेस का इंटरनल सोर्स से ही ये खबर आया था बट मेरा दुख ऐसा ही लगा कि गौरव गोगोई तरुण गोगोई का बेटा इतना निचली स्तर तक क्यों उतर गया और पाकिस्तान का साथ आपका क्या बार बार संबंध है ये आप क्यों एक बार खुलासा नहीं कर देते हैं 10 टॉक शो हुआ है पाकिस्तान में असम चुनाव के लिए फिर एक बार हम आप लोगों को दिखाया था गौरव गोगोई को सपोर्ट करने वाला लॉट्स ऑफ फेसबुक एंड ट्विटर अकाउंट्स कैन बी ट्रेस्ड टू पाकिस्तान हमने एलिगेशन दिया था कांग्रेस ने डिनाई नहीं किया हम आपको फॉर्मली दिखाया था तो पाकिस्तान हमारा चुनाव इन्फ्लुएंस करेगा मैं ये बात आप लोगों को जुलाई से बोल रहा हूं राहुल गांधी ने भी इस पर बोला है राहुल गांधी ने कहा है जो आरोप है वो सही है और असम नहीं सही कहीं नहीं बोला है ये देखो राहुल खेरा को अच्छा नहीं पता इसलिए ही पुट ए वर्ड एलेज राहुल थोड़ा उस मामला में स्मार्ट है उन्होंने खेरा का ऊपर डाल दिया जो आपने ट्वीट किया वो नहीं बोला है एलेज एक आगे वर्ड लिख दिया एलेज जो आप लोग भी लिखेगा ना the alleged document submitted by Pawan Khera मतलब the responsibility goes to Pawan Khera राहुल ने कभी नहीं लिखा है ये डॉक्यूमेंट जेन्युइन है alleged documents you see the word alleged and he used the word alleged
थोड़ा ध्यान से देखिए, ये सब बहुत दिमाग वाला लोग हैं, हर वर्ड आप लोग को उठा के देखना चाहिए। सर आपने जो रिवर्स सर्च किया है उसमें योमिंग प्रोविंस में यूएस में जो कंपनी बनी है वो आपने बोला है बहुत कम समय में। यूमिंग एक स्टेट है, वहां जाके रत्नदीप भी अपना कंपनी खोल सकता है, या आपका नाम में मैं खोल सकता हूं बाय पेइंग $199। सो वी हैव फॉर डेमोन्स्ट्रेशन पर्पस कल रात सिमिलरली हम एक कंपनी फॉर्म किया, गौरव एलिजाबेथ 786, विच इज फेक, बट हमने $200 दे दिया तो हमको भी रजिस्ट्रेशन दे दिया उन्होंने। लोगों ने जो कंपनी दिखाई है एक्टिवेट करके वो कंपनी कैसे फॉर्म की है? नहीं, मतलब क्या है, जैसे कृष्ण का नाम में एनीबॉडी कैन फॉर्म ए कंपनी, हनुमान का नाम में एनीबॉडी कैन फॉर्म ए कंपनी। ये लोग वहां $200 पे करके एक रिनिकी भूया नाम में एक 3 तारीख का कंपनी खुला, कल रात में भी एक कंपनी खोली। तो अब हम लोग को मालूम हुआ अरे कल इतना प्रेस कॉन्फ्रेंस हुआ, फिर रिनिकी इतना पागल है कल रात भी जाके कंपनी खुलेगा। देन हम लोग उसमें रिसर्च किया, तब ये पता चला कि $200 डाल के एनीबॉडी कैन फॉर्म ए कंपनी इन एनी नेम। अब राजीव गांधी एलएलपी भी खोल सकता है, राहुल गांधी एलएलपी भी खोल सकता है। तो हमने इतना तक नहीं किया, हमने गौरव एलिजाबेथ का नाम में कंपनी खोला इन द सेम प्रोविंसेस इन द सेम वेबसाइट। अगर रिनिकी सही है तो गौरव भी अभी सही होगा। सर ये कह रहे हैं कि क्या कांग्रेस के पास अब कोई भतीजी जो पाकिस्तान से मतलब राजनीति खत्म हो गया कांग्रेस असम में। कल सट्टा बाजार का ही रेट देखिए, ये एलिगेशन देने का बाद कल 99 तक चला गया सीटें। सुबह सट्टा रेट वाज 94 फॉर एनडीए, रात जाते जाते हो गया 99। जस्ट ए इंडिकेशन। आज मेरा मीटिंग में ज्यादा लोग रहेगा। एवरीथिंग, मेरा कांग्रेस से मतलब नहीं है। तरुण गोगोई का लड़का इतना क्यों गिरा? Why he has gone that low? सुनाओ तो आप, क्या कागज का जरूरत है? सुनाओ तो आप बोलो कि आमी मानुहक की दिम की निदिम। कागज देखाय, फल्स कागज देखाय इलेक्शन जिके निकी। एक कागज गाँवर मानुहे बुझी पाब निकी की कागज की बतरा, एखन चाই भोट দিব निकी। इमानो कांग्रेसर मानुहर ज्ञान नाई जे मानुहे रास्ता घाट इश्यूत भोट दिए, कागजत भोट निदिए। सेम कांग्रेसे एटू जदि इफ यू नाउ गोज बैक अगेन, मैं कैसो आई फाउंड कि आइडिया कहाँ से आया, उसका भी मैं रिसर्च किया। सेंट किट्स बोल के केस हुए थे, वीपी सिंह का बेटा को ऐसे कांग्रेस ने उस समय फंसाया था। इफ यू रिमेंबर, दिस मॉडल इज द सेम मॉडल व्हिच वाज यूज्ड अगेंस्ट वीपी सिंह इन सेंट किट्स केस। अगर काल का केस और सेंट किट्स केस आप दोनों कंपेयर करें, इट वाज सेम। ओनली थिंग इन दैट पॉइंट ऑफ टाइम दिस टूल्स वर नॉट देयर कि आप फाइंड आउट करें फटाफट। कोई चोरी करेगा तो काउंटर भी आएगा, बट इन दोस टाइम आप चिट्ठी लिखना पड़ता है, जाना पड़ते हैं, मैनुअल रजिस्ट्रेशन देखना पड़ते हैं। सो दिस टेम्पलेट्स इज द सेम टेम्पलेट्स दैट वाज यूज्ड इन सेंट किट्स फोर्जरी केस। जो पुराना जर्नलिस्ट है उनको याद होगा, नहीं तो आप लोग गूगल करके देख सकता है। दिस इज द सेम पैटर्न which was used against the son of VP सिंह। आज हम फटाफट गौरव गोगोई का नाम में कंपनी खोल लिया, लेकिन वो समय वहां जाना पड़ते थे, जाके करना पड़ते थे, एंड लोग डिस्क्लोजर नहीं देते थे। दैट इज द रीजन ही कुड नॉट डिफेंड दैट पॉइंट ऑफ टाइम। बट आज इंटरनेट का कारण, टेक्नोलॉजी का कारण, यू कैन इमीडिएटली रीवेरीफाई। रत्नादीप, मैं तो आपको बोलूंगा आप सेंट किट्स केस को देखो और ये देखो, इट इज सिमिलर। मतलब दिस टेम्पलेट्स कांग्रेस कीप ऑन यूजिंग अगेंस्ट मेनी इंडिविजुअल।
बहुत करते हैं ये यूज। तो अभी मेरा एलिगेशन है, गौरव का कंपनी हम लोग फॉर्म किया कल रात को, उसमें 1 लाख करोड़ रुपया डाला गया है। नाउ लेट हिम डिनाई। खाली हम 786 लगा दिया हूँ उनका कंपनी में। सर, राहुल गांधी छोटा छोटा बात पर बम फोड़ देते हैं, भूकंप आता है, उनको क्या पहले से ये मालूम था कि ये फेक है? अरे वही लोग बनाए तो उनको मालूम ही है, इसलिए ही इज वेरी कनिंग। उन्होंने एक वर्ड लगा दिया एलेज्ड, मतलब केस नहीं होगा उनका खिलाफ। नहीं तो आज कांग्रेस इकोसिस्टम कितना फाड़ फाड़ देते थे पूरा। এতিয়া এইটো এটা ইণ্টাৰনেশ্যনেল বেমাৰ। এইটো প্ৰধানমন্ত্ৰী যিহেতু মন কী বাতো কৰিছে যে ডিপ ফেক আৰু AI মিছ ইউজৰ ওপৰত সচেতন হ'ব লাগে। ইণ্টাৰনেশ্যনেল AI কনফাৰেন্সো প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত কৰিছে যে এথিকেল ইউজ অফ AI। বাট এতিয়া চাইন্স হেজ বোথ চাইড। দ্য ছেম পয়জন কেন বি ইউজ। এটা বিষ কিউৰৰ কাৰণে ইউজ কৰিব পাৰে আৰু দ্য ছেম পয়জন ইউ কেন ইউজ ফৰ ডেথ। দিছ ইজ দ্য প্ৰব্লেম। সেইকাৰণে মানৱ জাতিয়ে এইটোৰ লগত যুঁজি আছে। আৰু যেতিয়া যোন চাফাৰ কৰে, কিছুমানে ক'ব নোৱাৰে, কিছুমানে ক'ব পাৰে। ধৰক যদি ইলেকশ্যন নাথাকিলেহেঁতেন, আমাৰ টিম এটা নাথাকিলেহেঁতেন, এক ৰাতিৰ ভিতৰত আমিও কৰিব নোৱাৰিলোহেঁতেন। ইলেকশ্যন মুডত থকাৰ কাৰণে আমি এইখিনি উলিয়াব পাৰিলোঁ। ইভেন ভাৰতত গৈ আপুনি কোম্পানী খুলিব পাৰে ৰেনিকিৰ নামত। আমাৰ এনিবডি ৰূপমেও গৈ এটা ৰিনিকি ভূঞাৰ নামত কোম্পানী খুলি ল'ব পাৰে। যেনেকৈ কৃষ্ণ, হনুমান, মাৰুতি এইবিলাকৰ নামত আনলেছ ডেট নেম ইজ, যদি আপুনি তাৰ ৰিলায়েন্সৰ নামত খুলিব নোৱাৰে, কাৰণ ৰিলায়েন্সটোৰ কপিৰাইটছ লৈ থোৱা আছে, নন কপিৰাইটছ। মই ৰাহুল গান্ধী LLP এটাও খুলিব পাৰোঁ। ইনফেক্ট আজি ৰাতি খুলি দিবা বাবা এতিয়া গৈ এটা। ইন দ্য सेम स्टेट। पाकिस्तान जो अगर असम चुनाव में अगर दिलचस्पी ले रहा है तो कहीं इसके पीछे बेदखली जो अभियान चल रहा है या जो ये देखिए, मेरा लगता है कि असम अभी पूरा पाकिस्तान का नजर में आ चुके हैं। ये अगर पवन खेरा ओरिजिनली करते थे मेरा इतना दुख नहीं लगते थे। चलो चुनाव में सब कुछ होते हैं, बट व्हाई दे टूक हेल्प फ्रॉम ए पाकिस्तानी पीपल। मेरा दुख उस बात में है कि अब एक हिमंत के लिए पूरा देश को खतरा में डाल देगा। और ये बात आज हम नहीं बोल रहा हूं। आप अगर बोले कि मैं आज बोला हूं, जुलाई में एक मैं प्रेस कॉन्फ्रेंस किया था। असम का जर्नलिस्ट लोग आपको तुरंत बता देगा। कम से कम 300 हम सोशल मीडिया का ID दिए थे जो ओरिजिनल है इस्लामाबाद कराची से। फिर लोगों का वो समय गौरव गोगोई का ऊपर थोड़ा बहुत प्यार था तो हमारा बात अच्छा से फोकस नहीं किया, जो भी हो। फिर लास्ट 10 डेज एलिगेशन का ऊपर आपको ये हो रहा है। फिर एक टॉक शो हुए, दिस इज द टॉक शो। ये टॉक शो है पाकिस्तानी टीवी में। और ये टॉक शो का आइडिया था गौरव गोगोई एंड हिज वाइफ आर नॉट पाकिस्तानी एजेंट। पाकिस्तानी मीडिया गिव्स ए क्लीन चिट। कोई पाकिस्तान मीडिया पाकिस्तानी एजेंट को बोलेगा वो हमारा एजेंट नहीं है। यही सब पाकिस्तान टीवी में चल रहे हैं हर दिन। अभी IT मिनिस्ट्री की भी आप लोग हेल्प लेंगे इस पूरे मामले के अंदर? इस मामले में शायद कल रात ही भारत सरकार ने बहुत कुछ कर लिया है। तो यू विल कम टू नो समथिंग इन नेक्स्ट 48 आवर्स। सो जो कानूनी ये गलत है इसको प्रूफ करने का जो कानूनी कारबार करना है, ऑलरेडी वी हैव इन्फॉर्म गवर्नमेंट ऑफ इंडिया। गवर्नमेंट ऑफ इंडिया इज एक्टिवली वर्किंग कि ऑलरेडी UAE वाला ला गया, अभी अभी आ गया ये क्या सांतागास बारबुरा क्या स्टेट का नाम है, वो भी गलत है, वो भी रिकन्फर्म कर दिया।
इजिप्ट वाला आना बाकी है। सर ये जो MRZ कोड है तो बाकी दो पासपोर्ट के उनको भी क्या फेक किया गया था, अगर किया गया था तो कानूनी गलत है। सारे फेक इजे कानूनी गलत ना। एनी डॉक्यूमेंट्स यू फेक इट अट्रैक्ट्स 468 420 ऑफ ऑल IPC। नया BNS का क्लॉज क्या है मैं नहीं जानता हूँ। वो लोग क्या किया, जब ट्रांसलेट किया इंग्लिश को सेंस कर दिया लेकिन अरबिक को सेंस नहीं किया। जब हम अरबिक को ChatGPT में लगा दिया, इंग्लिश एंड अरबिक बिकम टू डिफरेंट कोड, टू डिफरेंट नेम, टू डिफरेंट नंबर। जो भी किया है बहुत अच्छा काम किया है। देखिए हमने दिया है पवन खेरा एंड अदर्स। इट इज फॉर पुलिस टू इन्वेस्टिगेट वेदर खेरा हैज डन दैट और खेरा हैज टेकन दिस डॉक्यूमेंट्स फ्रॉम गौरव गोगोई। बिकॉज दिल्ली का प्रेस कॉन्फ्रेंस में तो गौरव गोगोई नहीं था, इसीलिए हमने पवन खेरा एंड अदर्स का नाम में FIR दिया। ठीक है सर, ये चुनाव है आगे तो क्योंकि बहुत सेंसिटिव इलाका है, बांग्लादेश के साथ भी बॉर्डर लगा हुआ है, तो सर क्या आप लोग सुरक्षा को लेकर के किस तरह? हम लोग चिंतित हैं। एक जब तरुण गोगोई जैसा महान नेता का बेटा कॉम्प्रोमाइज हो जाते हैं तो ये सोच का बात है। तो चुनाव का बाद में इस इशू में अगर हम ये कुर्सी में आता हूँ, मैं नहीं जानता हूँ क्या होगा क्या नहीं होगा, बट देन विल इन्वेस्टिगेट ऑल दिस थिंग थोड़ा प्रॉपरली। बिकॉज ऐसा नहीं हुआ है, ये खबर को जो खंडन हम लोग किया वो भी असम का एक न्यूज़पेपर नहीं लिया। तो मतलब वेदर दिस कॉन्स्पिरेसी इन्वॉल्व अदर्स ऑल्सो, हमें देखना पड़ेगा। यूजुअली क्या होता है, न्यूज़ बनता है, डिनायल भी आ जाते हैं। কিন্তু আজি যদি আপোনাৰ প্ৰতিদিন পেপাৰটো চাই তাত ৰিনি কিবা মোৰ ভাৰ্চনটো অহা নাই। গতিকে এই গোটেই কনস্পিৰেচিটোত কোন কোন আছে, পৱন খেৰাটো আছে, এইটো কনস্পিৰেচিত গৌৰৱ গগৈ, জয়ন্ত বৰুৱা বহুত থাকিব পাৰে। সেইকাৰণে চ উই পেড আদাৰ্ছ, পুলিচে চাব আদাৰ্ছ কোন কোন। ঠিক আছে, এই কাগজখিনি দি দিওঁ নেকি? আমাৰ আজি দুটা জইনিং আছে, মই জাষ্ট আপোনালোকৰ আগত দেখুৱাইছোঁ। বীৰ টুপিটো এখেত হ'ল বীৰ কুমাৰ কোঁৱৰ, মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট মৰিগাঁও। তেখেতে আজি বিজেপি দলত যোগদান কৰিছে। আৰু এজন আছে ডক্টৰ মৃদু প্ৰবন মহন্ত, চেয়াৰমেন মেডিকেল সেল অফ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি। ওৱান ইজ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, আনজন হ'ল এটা চেলৰ সভাপতি। ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ নাম হ'ল বীৰ কুমাৰ কোঁৱৰ আৰু চেয়াৰমেন মেডিকেল সেল ডক্টৰ মৃদু প্ৰবন মহন্ত। দুইজনে আজি আমাৰ স্থাপনা দিৱসৰ দিনটোতে বিজেপিত যোগদান কৰিছে। কোনটো ব্লকৰ? আৰু কপিলী মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি, ব্লক কংগ্ৰেছৰ সভাপতি তেখেতো আহি যোগদান কৰিছে। থেংক ইউ।